পলাকবাৰী মাছকুচি কোচপাৰাৰ এক কৃষক পৰিয়ালৰ কৃষি বিনষ্টক লৈ কাজিয়া। মাছকুচি দেৱাপাৰা নিবাসী কেশৱ দাস নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ। পলাকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী কৃষক পৰিয়ালৰ। খেতিপথাৰত থকা পাৱাৰ টিলাৰৰ ইঞ্জিন বিকল কৰি দিয়াৰ অভিযোগ ভুক্তভোগীৰ। বৰ্তমান কৃষি কৰ্মৰ সময় গাঁৱলীয়া চহা কৃষকসকলে নামি পৰিছে এতিয়া কৃষি কাৰ্যত। তাৰ মাজতে মাছকুচি কোচপাৰাৰ এটা সাধাৰণ কৃষক পৰিয়ালে একাংশ স্বাৰ্থলোভী ব্যক্তিৰ বাবে কৃষি কৰ্মৰ পৰা বিৰত থাকিবলগীয়া হৈছে। ইয়াৰ কাৰণ শুনো আহক মাছকুচি কোচপাৰাৰ নিবাসী ভুক্তভোগী মিলন দাসৰ মুখেৰে। ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি এটা প্ৰশ্ন উত্থাপন হৈছে যে পলাকবাৰী আৰক্ষীয়ে মিলন দাসৰ কথাত গুৰুত্ব আৰোপ নকৰি কেছ উঠাই ল'বলৈ কোৱাৰ কাৰণ কি, সেয়া লক্ষণীয় বিষয় হৈ পৰিছে। চাওক, এই বিষয়ে খেতিয়ক ৰাইজৰ বিষয়ে মই কওঁ এই ট্ৰেক্টৰবিলাক আজিকালি মানে এই বাৰিষাৰ মানে বতৰত সকলোৰে ট্ৰেক্টৰ পথাৰত থাকে আৰু কাৰোতো আজিলৈকে এনেকুৱা হোৱা নাই আৰু নহয়ও, কাৰণ সকলোৰে মানে কৰি ধৰি খাব লাগিব। গতিকে আমাৰ মিলন দাসৰ যিখন ট্ৰেক্টৰত এনেকুৱা মানে কুকাৰ্য কৰিলে তাৰ কাৰণে যোনে কি নকৰক তাক মই গৰিহণা দিওঁ আৰু ইয়াৰ বাবে যোনে কৰিছে তাৰ উচিত শাস্তি পোৱাটো মই বিচাৰোঁ। ঘটিলে এওঁলোকৰ মানে এনেকুৱা কাৰোৱে হ'ব নালাগে। আজি দুটা অকণ ল'ৰা ছোৱালীক লৈ পেলাই তেওঁলোকে কেনেকৈ খাব? এই ট্ৰেক্টৰখন যে বেয়া হ'ল, এই ট্ৰেক্টৰখন তেওঁলোকে কেনেকৈ হেৰি কৰিব? আৰুতো এনেকুৱা নহয় যে ৰোৱাৰ মাজত যাই পেলাই অত্যাচাৰ কৰি যে তাতে চেপা চৰা পাতিব বা কিবা কৰিব, এইটো এটা কথা নহয়তো। এইটো কথা বহুত বেয়া কথা হৈছে। যোনে কি নকৰক মই তেওঁলোকক ক'ব খোজা নাই যে যোনে কৰিছে সেই মানুহজনে শাস্তি পোৱাটো আমি বিচাৰোঁ। আৰু ধৰ চৰকাৰেও অলপমান এওঁলোকক যোনে কৰিছে সোধা পোছা কৰি অলপ ন্যায় দিয়াটো মই বিচাৰোঁ। তাৰমানে কাৰণ ল'ৰা ছোৱালীকেইটাকতো বাচাব লাগিল অকণ আৰু সেই মাটি এনে ৰখা নাই নহয়, সেই মাটি টকা ভৰি ৰাখিছে চুকানিৰ কাৰণে, সেই মাটি ৰাইজৰ হয়। চাওক, মই দুখীয়া মানুহৰ এটা খেতিয়ক। মই ৰাইজৰ মাটি এডোখৰা 9 বিঘা মাটি মই হেৰিত লৈছিলোঁ, আগাল খাজানাত লৈছিলোঁ। সেই আগাল খাজানা মাটিখিনি মই আজি 3 বছৰ খেতি কৰিলোঁ। সেই 3 বছৰ খেতি কৰি আজি 3 বছৰে মই এখন সৰু পাৱাৰ টিলাৰ ট্ৰেক্টৰ আছে, সেই ট্ৰেক্টৰখন মই থওঁ, মই নহয় ৰাইজে সকলো পথাৰতে থয়, ৰাস্তাবিলাক বেয়া হয় কাৰণে। তাত আছে গাড়ীখন সেনেকৈ ভালেই আছে। তাৰপিছত মই সেই মাটিডোখৰত পিঁয়াজ দিব ওলাইছিলোঁ। পিঁয়াজ দিব ওলোৱাত মাছগুচি গাঁৱৰে এজন মানুহ, মানে তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰে, তেখেত জ্ঞানী মানুহ, তেখেতে তাতে যাই চেপা পাতাৰ কাৰণে জান কাটি চেপা কাটি গোটেইখিনি শেষ কৰি দিছে মাটিখিনি, মানে কাটি কুটি। তাত মই হাক দিছিলোঁ যে চেপা নাপেটবি, মাটিখিনি পুতিব লাগে। মানুহজনৰ নাম আছিল কেশৱ দাস, ঘৰ মাছগুচিত দেৱাপাৰাত, পোষ্ট অফিচ আমৰাংগা, জিলা কামৰূপ, অসম। তেখেতৰ হাক দিয়াত তেখেতে আকৌ মোকহে দম দেয়। মোক দম দি মানে মোৰ গাড়ীখন ঘৰক আনিব নিদিয়ে, ধান মোক তাৰ পৰা কাটি ঘৰলৈ আনিব নিদিয়ে, মানে চেপা পাতব নিদিলে, মানে তেওঁ চেপা পাতিবই। মোক ধমকি দিছে, বেয়াকৈ ধমকি দিছে। তাৰপিছত মই নিজে গুচি আহিছোঁ সন্মানে। আহি সেইটো হৈছিল শুক্ৰবাৰে গধূলি। শনিবাৰে মই পিঁয়াজ দিম, মই শনিবাৰে পিঁয়াজ দিব নোৱাৰিলোঁ, পানী অলপ বাঢ়িল। তাৰপিছত মই ৰবিবাৰে পিঁয়াজ দিম। ৰবিবাৰে পিঁয়াজ দিবাৰ সময়ত মই গাড়ীখন চাওঁ, গাড়ীখনত পুত পিঁয়াজ নানানটা বস্তু চাইলেঞ্চাৰে দি সোমাই দি গাড়ীখন মই চিজ কৰি দিছে। দিয়াত মই খেতিখন পুতব নোৱাৰিলোঁ। সিদিনাখন মানুহ ৰোৱনী কাম কৰা মানুহ চবখিনি ৰিটাৰ্ণ গুচি আহিব লগা হ'ল। তাৰপিছত মই চেষ্টা কৰিলোঁ, গাঁৱৰ মেকানিক এজন নি পেলাই, গাঁৱৰ মেকানিকজনে খুলি ক'লে কি চি এনেকুৱা কাম কৰিব নালাগিছিল, কিন্তু কৰছি কি কৰিবি, উপায় নাই, এখন গাড়ী এতিয়া মই ভাল কৰিব নোৱাৰিম, গাড়ীখন চিজ হৈ গৈছে, গতিকে বেলেগ ব্যৱস্থা কৰি মাটিখিনি পুতা। তাৰপিছত মই তাৰ পৰা গুচি আহিলোঁ। ৰাইজৰ মানুহক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক সুধিলোঁ, সুধি আমাৰ ৰাইজৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'লে তুমি থানাত যা। তাৰপিছত মই আকৌ আমাৰ গাঁও প্ৰধান গাঁওবুঢ়া ডাঙৰীয়াক ওচৰত গ'লোঁ, তেখেতেও ক'লে যে তুমি থানাত যা, থানাত যোগাযোগ কৰা। তাৰপিছত মই থানাত যোগাযোগ কৰিলোঁ। থানাত যোগাযোগ কৰাৰ পিছত একদিন পিছত পুলিচে তেখেতক ফোন মাৰলা, মোকো ফোন মাৰলা। যোৱাকালি বুধবাৰ আছিল, তাত থানাত গ'লোঁ গধূলি 5টা বজাত। গধূলি 5টা বজাত থানাত যায় থানাৰ পুলিচে মই এখন লিখি দিব লাগে, কেছটো উঠাই ল'ব লাগে।
তেখেতে এখন মোক লিখি দিব যে মই খেতি কৰাৰ দিনলৈকে তেখেত মানে মোৰ মাটিত নুঠে। কেছটো কোনে লৈছিলে? কেছটো লৈছিলে ৰবীন ডেকা, ৰবীন্দ্ৰ মানে আৰ ডেকা বুলি দিছে মোক। মই ভালকৈ শিক্ষা মোৰ নাই, মই যিহেতু হালোৱে গৰু মানুহ, আৰ ডেকা